200 বছৰীয়া বঞ্চনাৰ অন্ত পৰিব। চাহ বাগিচাৰ শ্ৰমিকে পাব ভূমিপট্টা। পট্টাৰ আবেদনৰ বাবে প্ৰপত্ৰ প্ৰদান অনুষ্ঠান। প্ৰায় 200 বছৰীয়া এক ইতিহাস আছে তেওঁলোকৰ। অসমৰ চাহ শিল্পক বিশ্বৰ আগত তুলি ধৰাত নিহিত হৈ আছে তেওঁলোকৰ তেজ আৰু ঘাম মিহলি শ্ৰম। দশকৰ পাছত দশক, প্ৰজন্মৰ পাছত প্ৰজন্ম এই কাম কৰি আহিছে তেওঁলোকে। কিন্তু থাকিবলৈ বুলি নিজাকৈ মাটি নাই, বাগিচাৰ লাইনত থাকে। অৱসৰ ল'লেই সেই ঘৰ এৰি অঘৰীৰ দৰে জীৱন কটাব লাগে। এতিয়াৰে পৰা লাখ লাখ চাহ শ্ৰমিকৰ সেই দুশ্চিন্তা দূৰ হ'ব, কাৰণ চৰকাৰখনৰ এক যুগান্তকাৰী সিদ্ধান্ত। বিধানসভাত আমি এখন আইন পাছ কৰিছিলোঁ যে চাহ বাগিচাৰ মজদুৰ লাইনত যি ঘৰ আৰু মাটি আছে, সেই মাটি আৰু ঘৰ বাগিচাৰ শ্ৰমিকসকলে মালিকী স্বত্ব পাব। তাহানিৰে পৰা অৱহেলিত অনাদৃত চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ দিবলৈ আগবাঢ়িছে চৰকাৰ। সোমবাৰে চাবুৱাৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত মাটিৰ পট্টা পাবলগীয়া শ্ৰমিকসকলক প্ৰপত্ৰ প্ৰদান কৰে। প্ৰপত্ৰ পূৰণৰ পাছত পৰ্যায়ক্ৰমে লাভ কৰিব মাটিৰ পট্টা, ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। লেবাৰ লাইনত বহি আছে বা যিসকলৰ ঘৰ লেবাৰ লাইনত আছে, তেওঁলোকক আজি আমি এখন ফৰ্ম দিম। এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে আমাক ঘূৰাই দিব। তাতে আপোনালোকে লিখিব যে মাটি কাৰ নামত হ'ব লাগিব, কিমান মাটিত আপোনালোক বহি আছে, আৰু আপোনালোকৰ নাম ঠিকনা এই গোটেইবোৰ লিখিব লাগিব। আৰু আপোনালোকে যেতিয়া আমাক ফৰ্ম ফিল আপ কৰিব, সমান্তৰালভাৱে আমি মাটিৰ ছাৰ্ভেৰ কামো আৰম্ভ কৰিছোঁ। ডিব্ৰুগড় জিলাত আছে 169খন চাহ বাগিচা। 169খনৰ 58,400 এগৰাকী লোকে পাব পট্টা। ৰাজ্যৰ 711খন বাগিচাৰ 6 লাখ লোকে পাব ভূমিৰ পট্টা। সোমবাৰৰ সভাখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, চাহ জনগোষ্ঠীয় উন্নয়ন বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা আৰু কেইবাজনো বিধায়ক উপস্থিত থাকে। ডিব্ৰুগড়ৰ পৰা খগেন দত্তৰ ৰিপৰ্ট, অসম লাইভ 24।